হৈছে কি এয়াৰ ইণ্ডিয়াত বাতিল আৰু কেবল বাতিল কেনসেলড আপুনি যদি এয়াৰপোৰ্টত গৈছে তেনেহলে এয়াৰপোৰ্টৰ যেটো ডিসপ্লে বোৰ্ড থাকে সেই ডিসপ্লে বোৰ্ডত কেবল লিখা গৈছে ক্যান্সেলড এয়াৰ ইণ্ডিয়াৰ ক্ষেত্ৰত বেছিকৈ হৈছে হে আমি প্ৰশ্ন কৰিছো যে হৈছে কি এয়াৰ ইণ্ডিয়াৰ বাতিল আৰু কেবল বাতিল হয় আপোনালোকক আমি এতিয়া গ্ৰাফিক্সৰ জৰিয়তে দেখাব বিচাৰিছো যে কিমানখন এয়াৰ ইণ্ডিয়াৰ বিমান আসলতে বাতিল হৈছে আহমেদাবাদত যি ঘটনা সংঘটিত হৈছিল এই ঘটনাৰ পিছত এয়াৰ ইণ্ডিয়াৰ বিভীষিকা অব্যাহত আছে এয়াৰ ইণ্ডিয়া মানে এতিয়া ভয় শংকাৰ অন্যতম নাম এয়া পৰিণত হৈছে এয়াৰ ইণ্ডিয়া মানে এতিয়া ভয় শংকা বিভীষিকা প্ৰতি মুহূৰ্ততে যেন জীৱনৰ শংকা এয়াৰ ইণ্ডিয়া এটা ব্ৰ্যান্ড ভাৰতৰ আছিল বুলি ক'লেও ভুল নহব এক প্ৰকাৰৰ প্ৰথমতে এয়াৰ ইণ্ডিয়াক চৰকাৰীভাৱে অপাৰেট কৰা হৈছিল এতিয়া টাটা গ্ৰুপে একুয়াৰ কৰিছে কিন্তু এয়াৰ ইণ্ডিয়াৰ বিভীষিকা অব্যাহত আছে সেইভাবে মানুহে প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে যে এয়াৰ ইণ্ডিয়াৰ আসলতে হৈছে কি এয়াৰ ইণ্ডিয়াৰ বিভীষিকা যেটো অব্যাহত আছে বাতিল হৈছে ইখনৰ পিছত সিখন বিমান বাতিল হৈছে প্ৰায় প্ৰতিদিনে বাতিল হৈছে এয়াৰ ইণ্ডিয়াৰ বিমান উৰণৰ প্ৰাক মুহূৰ্তত টেকনিক্যাল কাৰণৰ বাবে বাতিল হৈছে ইখনৰ পাছত সিখন বিমান বহু সংখ্যক বিমান টেকনিক্যাল কাৰণ হয় যান্ত্ৰিক অসুবিধাৰ বাবে যান্ত্ৰিক বিজুতিৰ বাবে বাতিল হৈছে ইখনৰ পিছত সিখন বিমান এয়াৰ ইণ্ডিয়াৰ হেহে মানুহে প্ৰশ্ন কৰিছে যে এয়াৰ ইণ্ডিয়াৰ হৈছে কি কালিকা লাগিছে যেন ভাৰতৰ পুৰণি বিমান সেৱা ব্যৱস্থাত কালিকা লাগিছে আহমেদাবাদৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে কালিকা লগা পৰিলক্ষিত হৈছে এয়াৰ ইণ্ডিয়াৰ বিমানসমূহত এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক আমি ইন ডিটেইলছ ইন ডেপথ জনাম যে প্ৰকৃততে এয়াৰ ইণ্ডিয়াৰ কিমানখন বিমান এই বাতিল হৈছে মঙ্গলবাৰে 6খন বিমান বাতিল হয় এয়াৰ ইণ্ডিয়াৰ 6খন 1খন 2খন 3খন 4খন 5খন নহয় 6খন বিমান বাতিল হৈছে মঙ্গলবাৰে এয়াৰ ইণ্ডিয়াৰ মঙ্গলবাৰে যি 6খন বিমান হৈছিল বাতিল হৈছিল এয়াৰ ইণ্ডিয়াৰ তাৰ ডিটেইলছ আপোনালোকক দিব বিচাৰিছো মাইনুটস দিব বিচাৰিছো যে মঙ্গলবাৰে 6খন বিমান এয়াৰ ইণ্ডিয়াৰ দিল্লীৰ পৰা দুবাই যাবলগীয়া দিল্লী টু দুবাই এয়াৰ ইণ্ডিয়াৰ এয়াৰ ইণ্ডিয়া 915 নম্বৰৰ যিখন বিমান আছিল সেইখন বাতিল কৰা হৈছে দিল্লীৰ পৰা দুবাই যাবলগীয়া আছিল দ্বিতীয়তে দিল্লীৰ পৰা ভিয়েনা যাবলগীয়া আছিল AI153 cancelled বাতিল এয়াৰ ইণ্ডিয়াৰ আৰু এখন বিমান বাতিল এয়াৰ ইণ্ডিয়াৰ দিল্লী ভিয়েনা যিখন বিমান আছে বাতিল কৰা হৈছে AI153 বাতিল কেনসেল কৰা হৈছে কেৱল এয়াই নহয় দিল্লীৰ পৰা ভিয়েনা দিল্লীৰ পৰা পেৰিছ যাবলগীয়া ফ্ৰান্সৰ পেৰিছ যাবলগীয়া যি AI143 এয়াৰ ইণ্ডিয়াৰ অন্য এখন যি বিমান এয়াৰ ইণ্ডিয়াৰ দিল্লী টু পেৰিছ AI143 সেইখনো বাতিল কৰা হৈছে কেনসেলড আন এখন বিমান এয়াৰ ইণ্ডিয়াৰ কেনসেলড দিল্লীৰ পৰা পেৰিছৰ পিছত আহমেদাবাদৰ পৰা লণ্ডন যাবলগীয়া AI159 বাতিল মঙ্গলবাৰে হয় আৰু এখন বিমান লিষ্ট দীঘলীয়া হৈ গৈ আছে তালিকা দীঘলীয়া হৈ গৈ আছে এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদৰ পৰা লণ্ডন যাবলগীয়া AI159 বাতিল কৰা হৈছে কেনসেলড এয়াৰপোৰ্টত বৰ্ডত উলমি ৰৈছে এয়াৰ ইণ্ডিয়াৰ আকৌ এয়াৰ ইণ্ডিয়া লণ্ডন অমৃতসৰ লণ্ডনৰ পৰা অমৃতসৰ উৰা মাৰিবলগীয়া AI170 কেনসেলড আকৌ বাতিল হৈছে এয়াৰ ইণ্ডিয়াৰ লণ্ডনৰ পৰা অমৃতসৰ আহিবলগীয়া AI170 লণ্ডনৰ পৰা অমৃতসৰ অভিমুখে আহিবলগীয়া আছিল এয়াৰ ইণ্ডিয়াৰ বিমানখন কিন্তু লণ্ডন এয়াৰপোৰ্টতে ৰৈ পৰিছে তাতো ডিসপ্লে দেখা গৈছে যে কেনসেলড গতিকে এতিয়া বেয়া দিন যেন চলিছে এয়াৰ ইণ্ডিয়াৰ হৈছে কি ইখনৰ পিছত সিখন বিমান বাতিল আৰু আপোনালোকক জনাইছো যে এয়াৰ ইণ্ডিয়াৰ লণ্ডন অমৃতসৰ বাতিল এয়াৰ ইণ্ডিয়াৰ দিল্লী টু লণ্ডন যাবলগীয়া AI165 বাতিল কেনসেলড আৰু এখন বিমান কেনসেল হৈছে এয়াৰ ইণ্ডিয়াৰ দিল্লী লণ্ডন যাবলগীয়া এয়া কেৱল মঙ্গলবাৰৰ হিচাপ পাহৰি নাযাব কেৱল মঙ্গলবাৰৰ হিচাপ অৰ্থাৎ আজিৰ দিনটোত ইমান কেইখন বিমান বাতিল হৈছে প্ৰায় 6খন এয়াৰ ইণ্ডিয়াৰ বিমান বাতিল হৈছে কিহৰ বাবে যান্ত্ৰিক বিজুতিৰ বাবে দিল্লী টু লণ্ডন উৰা মাৰিবলগীয়া AI165 বিমানখন বাতিল কৰা হৈছে ডিসপ্লে বোৰ্ডত লিখিছে ফ্লাইট কেনসেলড কেৱল এয়াই নহয় অকমান হিষ্ট্ৰী দি দিছো আপোনালোকক বুৰঞ্জী দি দিছো যে কি হৈছিল 12 জুন 2025 সংঘটিত হৈছিল ভয়াবহ বিমান দুৰ্ঘটনা 12 জুন 2025 সংঘটিত হৈছিল ভয়াবহ বিমান দুৰ্ঘটনা আৰু আহমেদাবাদত সংঘটিত হৈছিল এই ভয়াবহ দুৰ্ঘটনা আহমেদাবাদত 12 জুন 2025 সংঘটিত হৈছিল ভয়াবহ দুৰ্ঘটনা আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ যি বিমান হেয়া ভয়াবহ দুৰ্ঘটনাৰ সন্মুখীন হৈছিল
ভয়াবহ দুৰ্ঘটনাৰ সন্মুখীন হৈছিল এয়াৰ ইণ্ডিয়াৰ বোয়িং ড্ৰিমলাইনাৰ 7878 এয়াৰ ইণ্ডিয়াৰ বোয়িং ড্ৰিমলাইনাৰ 7878 খন দুৰ্ঘটনাগ্ৰস্ত হৈছিল তাৰ পিছত কি হৈছিল আমি সকলোৱে জানো 242 গৰাকী যাত্ৰী আছিল আৰু 241 গৰাকীকে মৃত্যু হৈছিল 242 গৰাকী 242 ইয়াৰ ভিতৰত 241 জনৰ 241 তেওঁলোকৰ মৃত্যু হৈছিল 16 জুন হে আছিল 12 জুন তাৰ পিছত 16 জুনৰ পৰা কেনা লাগিছিল 16 জুন 2025 এয়াৰ ইণ্ডিয়াৰ হংকং দিল্লী বিমান বাতিল হংকঙৰ পৰা দিল্লী আহিবলগীয়া এখন এয়াৰ ইণ্ডিয়াৰ বিমান বাতিল কৰা হৈছিল কিয় বাতিল কৰা হৈছিল টেকনিক্যাল ৰিজনছ টেকনিক্যাল খেলিমেলি যান্ত্ৰিক বিজুতিৰ বাবে 16 জুন 2025 এয়াৰ ইণ্ডিয়াৰ হংকং বিমান বাতিল যান্ত্ৰিক বিজুতিৰ বাবে আকো কৈছো যান্ত্ৰিক বিজুতিৰ বাবে বাতিল হৈছে বিমানখন এয়াৰ ইণ্ডিয়াৰ আসলতে ইখনৰ পিছত হিখন বিমান বা ফ্লাইট তেওঁলোকৰ বাতিল হৈছে কেৱল কেনসেল ডিসপ্লে বোৰ্ডত যান্ত্ৰিক বিজুতিৰ বাবে 45 মিনিট পাছতে হংকঙৰ পৰা উৰা মাৰিছিল মাত্ৰ 45 মিনিট পিছত উভতি যায় AI 315 নম্বৰৰ বিমানখন যেতিয়া উৰণ মাৰিছিল 45 মিনিট আকাশত আছিল তাৰ পিছত পাইলটে গম পালে যে কিবা যান্ত্ৰিক বিজুতি আছে আৰু সেইভাবে পুনৰ যি হংকং এয়াৰপোৰ্টত অৱতৰণ কৰিবলৈ তেওঁলোকে পাৰমিশন বিচাৰে তেওঁলোকে অনুমতি বিচাৰে তাৰ পিছত আকৌ হংকঙলৈ উভতি যায় AI 315 নম্বৰৰ বিমান আৰু 45 মিনিট পিছতেই তাৰ পিছত মুম্বাই আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰো বিমান বাতিল হ'ল মুম্বাইৰ পৰা আহমেদাবাদ যাবলগীয়া ডমেষ্টিক ফ্লাইটো বাতিল হৈছে কেৱল ইন্টাৰনেশ্যনেল বা আন্তৰ্জাতিক বিমানেই নহয় মুম্বাইৰ পৰা আহমেদাবাদ এয়াৰ ইণ্ডিয়াৰ বিমানো বাতিল হৈছে হেয়া আপোনালোকক জনাও যে ঘটনা প্ৰবাহ কিদৰে আহমেদাবাদৰ দুৰ্ঘটনাৰ পিছত ইখনৰ পিছত সিখন এয়াৰ ইণ্ডিয়াৰ বিমানত যান্ত্ৰিক বিজুতি আহিছে টেকনিক্যাল এৰৰ আহিছে আৰু হেয়া কেনেদৰে ভাল হ'ব এয়াৰ ইণ্ডিয়া কেতিয়া সুস্থ হৈ উঠিব হেয়া কিন্তু এই মুহূৰ্তত প্ৰশ্ন চিহ্ন হৈছে মুম্বাই আহমেদাবাদ এয়াৰ ইণ্ডিয়া বাতিল এয়াৰবাছ A321 আৰু 211 বাতিল এয়াৰবাছ A321 বাতিল কৰা হৈছে আৰু সেইখন আছিল এখন ডমেষ্টিক এয়াৰবাছ কেৱল এয়াই নহয় আৰু আছে দীঘলীয়া তালিকা এয়াৰ ইণ্ডিয়াৰ সান ফ্ৰান্সিস্কো কলকাতা আৰু মুম্বাই বিমান বাতিল সান ফ্ৰান্সিস্কোৰ পৰা কলকাতাৰ পৰা মুম্বাই যাবলগীয়া যিখন বিমান সেইখন বাতিল কৰা হৈছে যেতিয়া সান ফ্ৰান্সিস্কোৰ পৰা কলকাতা আহিল বিমানখন কলকাতাৰ পৰা মুম্বাই যাবলগীয়া আছিল কিন্তু কলকাতাতে বিমানখন ৰাখি দিবলগীয়া হয় সান ফ্ৰান্সিস্কোৰ পৰা কলকাতাৰ পৰা যেতিয়া মুম্বাই যাব হয় তেতিয়া পাইলটে কিছু যান্ত্ৰিক বিজুতি থকাৰ কথা উল্লেখ কৰে যাৰ বাবে এই বিমানখন বাতিল কৰা হয় বাতিল কৰা হৈছে এইখন বিমানো হৈছিল সান ফ্ৰান্সিস্কোৰ পৰা কলকাতা আহাৰ পিছত বাতিল মই কৈছো ইতিমধ্যে যে সান ফ্ৰান্সিস্কোৰ পৰা উৰা মাৰিছিল কলকাতাৰ পৰা উৰা মাৰিব লাগিছিল মুম্বাইলে কিন্তু মুম্বাইলে উৰা নামাৰিলে আৰু এই বিমানখন বাতিল হল তাৰ পিছত আকৌ কাৰণ যান্ত্ৰিক বিজুতি বিগত মঙ্গলবাৰে বাতিল হৈছিল বিমানখন অৰ্থাৎ 8 দিনৰ পূৰ্বে মঙ্গলবাৰে বাতিল হৈছিল বিমানখন সান ফ্ৰান্সিস্কো কলকাতা মুম্বাই সান ফ্ৰান্সিস্কোৰ পৰা মুম্বাই ভায়া কলকাতা আছিল বিমানখন আৰু বিগত মঙ্গলবাৰে বাতিল হৈছিল বিমানখন গতিকে লিষ্ট দীঘলীয়া তালিকা যথেষ্ট দীঘলীয়া আপোনালোকক মই খৰখেদাকৈ জনাব বিচাৰিছো যে কিমান কেইখন বিমান বাতিল হৈছে মুম্বাই যোৱাৰ পূৰ্বে বাতিল হৈছিল বিমানখন যিখন বিমানৰ কথা কৈছো যে সান ফ্ৰান্সিস্কোৰ পৰা কলকাতা আহিছিল কলকাতাৰ পৰা মুম্বাই যাবলগীয়া আছিল মুম্বাই যোৱাৰ পূৰ্বে বাতিল হৈছে বিমানখন এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ দিল্লী ৰাঁচী আকান এখন ডমেষ্টিক ফ্লাইট দিল্লীৰ পৰা ৰাঁচী যাবলগীয়া আছিল এখন বিমান সেইখনো বাতিল হৈছে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ সেইখন এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ আছিল আকৌ কৈছো দিল্লী ৰাঁচী বিমান বাতিল আকৌ কেনসেল মুঠৰ ওপৰত কেনসেল টেক অফৰ পিছতে টেক অফ কৰিছিল সেইখন প্লেনেও ৰাঁচী যাবলগীয়া আছিল কিন্তু তাৰ পাছতে বাতিল কৰা হল আকৌ তেওঁলোকে যি এয়াৰপোৰ্টত আকৌ উভতনি যাত্ৰা কৰিলে টেক অফ নললে যান্ত্ৰিক কাৰণ কি কোৱা হৈছে পাইলটৰ তৰফৰ পৰা বা কৰ্তৃপক্ষৰ তৰফৰ পৰা যে যান্ত্ৰিক বিজুতিৰ বাবে বাতিল হৈছে টেক অফৰ পাছতেই বাতিল কৰা হৈছে এয়াৰ ইণ্ডিয়াৰ ফুকেটৰ পৰা নিউ দিল্লী বিমান বাতিল এয়াৰ ইণ্ডিয়াৰ ফুকেটৰ পৰা নিউ দিল্লী যি বিমান আছিল সেয়াও বাতিল হৈছে ফুকেটৰ পৰা দিল্লী আহিবলগীয়া আছিল বিমানখন আৰু সেই বিমানখন এয়াৰ ইণ্ডিয়াৰ আছিল আকৌ এবাৰ কৈছো ফুকেটৰ পৰা নিউ দিল্লী যিখন বিমান আছিল সেইখনো বাতিল কৰা হৈছে এয়াৰ ইণ্ডিয়াৰ ফুকেট নিউ দিল্লী বিমানখন বাতিল কৰা হৈছিল আৰু কিয় বাতিল কৰা হৈছিল শুকুৰবাৰে জৰুৰী অৱতৰণ হয় বিমানখনৰ শুকুৰবাৰে
জৰুৰী অৱতৰণ অৰ্থাৎ ইমাৰ্জেঞ্চি লেণ্ডিং কৰা হয় বিমানবন্দৰ আমি আকৌ কৈছো দীঘলীয়া শাৰী এয়াৰ ইণ্ডিয়াৰ কেনসেল কেৱল কেনসেল শুকুৰবাৰে জৰুৰী অৱতৰণ হয় বিমানখনৰ ইমাৰ্জেঞ্চি লেণ্ডিং হয় AI 379ৰ ইমাৰ্জেঞ্চি লেণ্ডিং কৰা হয় ফুকেটৰ পৰা নিউ দিল্লী আহিবলগীয়া বিমান শুকুৰবাৰে এইটো ঘটনা আছিল AI 379 আৰু ইমাৰ্জেঞ্চি লেণ্ডিং কৰা হয় বোমা থকা বুলি সন্দেহ কৰা হৈছিল বিমানখনত আৰু বিমানখনত বোমা সংস্থাপন কৰা বুলি বাতৰি ওলাইছিল খবৰ আহিছিল তাৰ পাছতে বিমানখন অৱতৰণ কৰা হয় অৰ্থাৎ সেইখন বিমানো বাতিল হয় গতিকে অধিকাংশ যি বিমান সেই বিমানে আসলতে যি বাতিল কৰা হৈছে যান্ত্ৰিক বিজুতিৰ বাবে এখন বিমান বোমাতংকৰ বাবে কিন্তু মুঠৰ ওপৰত ক'ব লাগিব যে কিবা এটা হৈছে এয়াৰ ইণ্ডিয়াৰ সময় থাকোতে পদক্ষেপ ল'ব লাগিব নহলে আৰু অধিক বদনামী হ'ব এয়াৰ ইণ্ডিয়া NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা